হেল্ল' অকণিহঁত, মই আইমা তোমালোকৰ সাধুঘৰ পালোহি দেই। কেনে আছা তোমালোক বাৰু? ভালে আছা চাগে নহয়? আজি এটা মই সৰু ল'ৰা এটাৰ কাহিনী লৈ আহিছোঁ। ল'ৰাটোৰ নাম কি জানা? ডেভিড। অকণমানি, তোমালোকৰ সমান ল'ৰা এটা অকণমানি, তাৰ নাম ডেভিড। আৰু তাৰ মাক খুব দুখীয়া। তাহাঁতি কোনোমতে দিনটোত দুসাঁজ উলিয়ায়। আৰু ডেভিডেও কষ্ট কৰি কিবা কিবি কাম কৰি মাকক সহায় কৰি, আৰু মাকেও বেলেগ বেলেগ কাম কৰি পেলাই কোনোমতে দুয়োটাই খাই বৈ থাকে। তাহাঁতৰ ঘৰৰ পিছপিনে এখন বাগিচা আছে, তাতে কিবা কিবি খেতি কৰে। তোমাৰ লাও ৰুৱে, তোমাৰ কবি ৰুৱে। এইবিলাক কি কৰে, বজাৰত ডেভিডে গৈ পেলাই বিক্ৰী কৰি থৈ আহে। মাকে কয়, যা ডেভিড, এইখিনি লৈ যা, বিক্ৰী কৰি যিকেইটা পইচা পাওঁ লৈ আহিবি। তাৰে দাইল চাউল, ঘৰত খাবলগীয়া কি কি বস্তু আছে সেইবিলাক কিনি ডেভিড সদায় ঘৰলৈ উভতি আহে। এদিন মাকে তাক ক'লে, আমাৰতো আজি সেইবাৰ মানে খুব ঠাণ্ডা পৰিছে, তাহাঁতি ঠাণ্ডা দেশ এখনত থাকে, গতিকে বহুত তোমাৰ বৰফ পৰিছে। বৰফ পৰাৰ সময়ত কিন্তু বৰ কষ্ট হয় দেই। মাকে তেতিয়া ডেভিডক ক'লে, আমাৰতো এতিয়া চব্জি বিক্ৰী কৰিবলৈ কোনো শাক পাচলিয়ে নাই, আমি কেতিয়া কি খাম? চালে যে তাহাঁতৰ ঘৰত গৰু এটা আছে। কৈছে, আজি এই গৰুটোকে বিক্ৰী কৰি দিয়া যাওক, নহ'লেতো আমি বহুত দিনলৈ খাবলৈকে নাপাওঁ। ডেভিডে ক'লে, গৰুটোনো কোনে ৰাখিব মা? কৈছে, লৈ যাচোন বজাৰলৈ, তাতেই বিক্ৰী কৰি পেলাই যি পইচা পাওঁ ঘৰলৈ লৈ আহিবি, কাৰণ আমি অলপ দিন সেই পইচাৰে আমি চলিব লাগিব। তাৰপিছত আৰু ডেভিডে কি কৰিলে, গৰুটো খেদাই লৈ গ'ল বজাৰত বিক্ৰী কৰিবলৈ। কিন্তু বজাৰ পোৱাৰ আগতে এডাল ডাঙৰ গছ পায়। সেই গছডালতে এটা দাড়িয়া বুঢ়া বহি আছিলে তাতে। বুঢ়াটোৱে ক'লে, তুমি ক'লৈ যোৱা ডেভিড? তেতিয়া ডেভিডে ক'লে, মই এইটো বিক্ৰী কৰিবলৈ মায়ে পঠিয়াই দিছে, ইয়াৰে পইচা পালে আমি অলপমান আমাৰ কষ্ট কম হ'ব, আমি অলপমান দিন তাৰে খাব পাৰিম, আৰু নহ'লেতো এইবাৰ আমাৰ একোৱেই হোৱা নাই, ফল মূলো নাই। তাৰপিছত বাগিচাত একো মানে ফুলকবি বন্ধাকবি একোৱেই এইবাৰ ওলোৱা নাই, গতিকে আমিতো আৰু খাবলৈ নাপাই মৰি থাকিম। তেতিয়া বুঢ়াই ক'লে, অঁ, তুমি ইমান কষ্ট কেলৈ কৰিব লাগিছে, দিয়া মোক দিয়া, এই গৰুটো ময়ে ৰাখি থওঁ, তাৰ বিনিময়ত তোমাক এটা মই বস্তু দিম, ৰ'বা। কি দিলে জানানে? ডেভিডে হাত পাতিলে, বুঢ়াই দি দিলে কেইটামান বিনৰ গুটি। বিন খাইছানে? লেচেৰা মাহ, এইবিলাক লেচেৰা মাহকো বিন থাকে ন, সেইটো হয় ফ্ৰেঞ্চ বিন। এই বিনৰ গুটি কেইটামান দি দিলে। বিনৰ গুটিকেইটা তাক দি পেলাই ক'লে, তুমি এইকেইটা তোমালোকৰ ঘৰৰ পিছপিনৰ বাৰীত ৰুই দিবা, আৰু চাবা কাইলৈ কি হয়। তাৰপিছত ঠিক আছে তেনেহ'লে, তুমি গম পাবা কি হয়, তুমি যোৱা এইকেইটা ৰুই দিবাগৈ। তাৰপিছত সি আৰু গৰুটো তাতে থৈ পেলাই ঘৰলৈ উভতি আহিলে। মাকে ক'লে, দে পইচা দে, কিমান পইচা পালি চাওঁ। তেতিয়া সি ক'লে, মা, এজন বুঢ়া মানুহে এই গছৰ ওপৰতে উঠি থাকে, মই প্ৰায়ে লগ পাওঁ, আজি গৰুজনী সেই বুঢ়াই লৈ থ'লে, আৰু মোৰ হাতত এই বিনৰ গুটিকেইটা দিছে পিছপিনে থৈ দিবলৈ। মাকৰতো বিৰাট খং উঠিলে। তই বিনৰ গুটি আনিছ, বিনেৰে মই কি খাম? ক'ৰ পৰা কি হ'ব এতিয়া? পইচা নাপালেতো আমি খাবলৈ নাপাই মৰিম। যা, এইবিলাক বিনৰ গুটি আনিছ। খঙতে দলিয়াই পেলাই খিৰিকীৰে বিনৰ গুটিকেইটা পেলাই দিলে, আৰু তাক ঠিকছে গালি পাৰিলে। সিও আৰু কাটি তেনেকৈ শুই থাকিলে। পিছদিনাখন সি সাৰ পালে সোনকালে, আৰু সাৰ পায়েই আচৰিত হ'ল। কিয় কোৱাচোন? তাহাঁতৰ খিৰিকীয়েদি বিন গজি বিনৰ এটা ঠাৰি এডাল তোমাৰ সোমাই আহিছে খিৰিকীয়েদি। ই একদম উধাটো খাই বাহিৰলৈ গৈ পেলাই দেখিছে বিনৰ গছডাল প্ৰকাণ্ড গছ হৈ পেলাই বিনৰ পৰা কি হৈছে, স্প্ৰাউটৰ নিচিনা ওলাইছে, ডাল ওলাইছে, পাত ওলাইছে। এইবিলাক গৈ সি দেখাই নাপায়, ইমান ওপৰলৈ গৈছে যে আকাশ পালেগৈ গছডাল। নেদেখা হৈ গৈছে, কলৈ গ'লগৈ সি আচৰিত হ'ল। সি কি কৰিলে, সেই বিন গছডালত সি
উঠিবলৈ লাগি গ'ল সি বিন গছডালত উঠি গৈ আছে বিন গছডাল দেখোন শেষেই নহয় গৈ সি একেবাৰে ডাৱৰৰ মাছ পালেগৈ আৰু ডাৱৰৰ মাজত সি আচৰিত হ'ল এটা ডাঙৰ ৰাজকাৰেং দেখিলে ৰাজকাৰেংটোত সিটো সোমাই গ'ল লাহে লাহে সোমাই গৈয়ে কিন্তু সি বিৰাট ভয় খালে দেই সেই প্ৰকাণ্ড এখন টেবুলত এসোপামান খোৱা বস্তু লৈ পেলাই এটা ৰাক্ষস তাতে বহি আছে হা সি কি দেখিলে সি যেতিয়াই ডেভিডক দেখিলে দেখাৰ লগে লগে তাই কোন তাই ক'ৰ পৰা আহিছ মই বহুত দিন মানুহৰ গুণ পোৱা নাই তোক কোনে পঠিয়ালে ইয়ালৈ ভালেই হ'ল দে আজি তোকে মই ধুনীয়াকৈ মাংস ৰান্ধি খাব পাৰিম ইয়াৰতো বিৰাট ভয় লাগিলে এই বুলি এতিয়া দেখোন খাব সেই ৰাক্ষসটো আকৌ প্ৰকাণ্ড এটা শকত ৰাক্ষস আছিলে সি গাটো লৰাবই নোৱাৰে ই একদম ভিৰাই আকৌ উল্টাই ডেভিডে লৰ ধৰিলে আৰু কি কৰিলে সি সেই বিন গছডালেৰে আকৌ তললৈ পিৰপিৰকৈ একদম নামিবলৈ ধৰিলে তোমাৰ এই শকত ৰাক্ষসটোৱেতো ইমান খৰকৈ আহিব নোৱাৰে সি একদম চিঞৰিছে শুনা নাই আৰু সি একদম দৌৰি কি পালেহি ঘৰ পালেহি আৰু লগে লগে সি এটা বুদ্ধি আছিলে এখন কটাৰী লৈ পেলাই বিন গছডাল আধাতে কাটি দিলে সিপিনে সেই ৰাক্ষসটো আধাৰ পৰা ধামাকৈ পৰি গোটেই পৃথিৱী কঁপি গ'ল তাহাঁতৰ ওচৰৰ জেগাবিলাক কঁপি গ'ল আৰু সেই ৰাক্ষসটো ধুমকৈ আকাশৰ পৰা পৰি মৰি থাকিলে আৰু কি হ'ল জানানে সি ডেভিড আহোঁতে সেই টেবুলখনত এটা সৰু বেগ এটা আছিলে সেই বেগটো লৈ পেলাই কিন্তু সি পলাই আহিছিলে দেই সেইটো সি চুৰ কৰিছিলে আৰু সেইটো কিন্তু ই দেখা নাছিলে ৰাক্ষসটোৱে সি কি কৰিলে সেইটো লৈ পেলাই যেতিয়া ঘৰৰ ভিতৰলৈ গ'ল মাকোতো ওলাই আহিছে ভূমিকম্পৰ নিচিনা ইমান পৃথিৱী লৰি গৈছে আহি পেলাই দেখিছে পুতেকে এটা বেগ লৈ পেলাই থৰকৈ কঁপি পেলাই লৈ আছে তই ক'ত গৈছিলি ডেভিড কৈছে মা সি তাৰপিছত গোটেই ঘটনাটো ক'লে যে সেই বিনকেইটা যে তুমি পেলাই দিছিলা সেই বিনডাল গজি পেলাই একদম আকাশ পালেগৈ তাতে এটা ৰাক্ষস বহি আছিলে সেই ৰাক্ষসটো মই মাৰিলোঁ এনেকৈ পেলাই গছডাল কাটি আৰু চোৱাচোন মই তাৰ পৰা এটা সৰু বেগ লৈ আহিছিলোঁ এই বেগটো দেখিছা বেগটো খুলি পেলাই চাইছে তাততো এসোপামান সোণৰ পইচা দেখিলা সেই সোণৰ পইচাখিনি তাহাঁতি ধুনীয়াকৈ সাঁচি অলপকৈ উলিয়াই তাৰ এই গোটেই জীৱনটো ধুনীয়াকৈ কি খালে আৰামত খালে তাহাঁতি ধনী হৈ গ'ল তাৰমানে সেই বুঢ়াটোৱে ইহঁতৰ কষ্ট দেখিছিলে বুঢ়াত যে বহি আছিলে গছৰ ওপৰত তেওঁ এজন দেৱতা আছিলে গতিকে তেওঁ সহায় কৰিলে কাৰণ বুঢ়ী আৰু মানে মাক আৰু ডেভিডক দেখি তেওঁৰ সদায় বৰ দুখ লাগে গতিকে ডেভিড আৰু কি কৰিলে ডেভিডৰ হতুৱাই সেই ৰাক্ষসটো মাৰি পেলালে যিটো ৰাক্ষস অতি বদমাছ আছিলে কেনেকুৱা লাগিলে বাৰু সাধুটো শুনি মই এতিয়া তোমালোকক ছবিবিলাক দেখুৱাই যাম দেই ডেভিডৰ আৰু মাকৰ ছবি দেখুৱাম এয়া চোৱা দেখিছা মাক আৰু ডেভিড এই সৰু ঘৰটোত জুপুৰি ঘৰটোত থাকে তাহাঁতি আৰু তেনেকেই দুয়োটাই খাই মেলি থাকে এদিন এই গৰুটো বিক্ৰী কৰিবলৈ পঠিয়াই দিলে আৰু এইটো দেখিছা বুঢ়া মই যে কৈছিলোঁ বুঢ়াটো গছৰ ওপৰত বহি ডেভিডৰ লগত কথা পাতিলে আৰু এইয়া গৰুজনী সি ৰাখি থ'লে আৰু বিনৰ গুটি কেইটামান দি ডেভিডক পঠিয়াই দিলে ঘৰলৈ তাৰপিছত কি হ'ল এইয়া বিনৰ গুটি দিলে চোৱা এই বুঢ়াটোৱে ওপৰৰ পৰা নামি আহি বিনৰ গুটিকেইটা দি পেলাই ক'লে যে তুমি ৰুই দিবাগৈ ইপিনেতো মাকৰ বিৰাট খং উঠিছে ডেভিডক দিছে ঠিকছে গালি আৰু সেই খিৰিকীখনেৰে কি কৰিলে সেইকেইটা দলিয়াই বাহিৰলৈ পেলাই দিলে তাৰপিছত কি হ'ল মই ফটোবিলাক দেখুৱাই গৈছোঁ চোৱা এইডাল প্ৰকাণ্ড বিনৰ পৰা কি ওলালে কি ওলাইছে এইবিলাক ঠাল ঠেঙুলি ওলাই গ'ল আৰু ডেভিডে সেইটো বগাই কি পালেগৈ
এটা কেছল পালে, ৰাজকাৰেং এটা পালেগৈ। ৰাজকাৰেঙৰ ভিতৰলৈ সি সোমাই গৈ পেলাই সি দেখিলে এটা প্ৰকাণ্ড ৰাক্ষস। তাৰ কাষত এটা মোনাও পৰি আছিলে। ডেভিডে কিন্তু সেইটো মনে 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 চুৰ কৰি লৈ আহিলে। ডেভিডক দেখি সি গুণ পালে মানুহৰ, মানুহ খাই সি ৰাক্ষসে। গতিকে ডেভিডক খেদিবলৈ আৰম্ভ কৰিলে। ডেভিডে সেই পইচা বেগটো মনে মনে চুৰ কৰি দৌৰ। এয়া পলাই ডেভিড কোনখিনি পালেহি? ডেভিড দেখিছা? ডেভিড দৌৰি পলাই গুচি আহিলে। এইটো ৰাক্ষসৰ ভৰি দেখিছানে? ৰাক্ষসটোৱে নামিব পৰা নাই। ইটো সোনকালে নামি আহিলে ডেভিডটোৱে। ই পৰা নাই, সি আহিছে তথাপিতো। কিন্তু ডেভিড ঘৰলৈ আহিয়ে কি কৰিলে? তোমাৰ গছডাল কাটি দিলে। আৰু তাৰপিছত সেই পইচাৰে তাহাঁত দুয়োটাই খুব আৰামছে থাকিলে। ৰাক্ষসটো মৰি থাকিলে। ভাল লাগিলে নে? ডেভিড আৰু মিনৰ সাধু, হয়নে? আজিলৈ তেনেহ'লে কি হ'ব? এইটো সাধুৰে শেষ হ'ল আৰু আজিৰ সাধুঘৰৰ সাধু টাইম, ষ্টৰি টাইম শেষ আজিৰ কাৰণে, নহয়? কেনেকুৱা পালা জনাবা কিন্তু দেই। গোটেইবিলাকে, ৰুহিয়ে যেনেকৈ মোক জনাইছে, সুহাচিনীয়ে জনাইছে, আৰু কোনোবা কেইটামানে জনাইছে। তোমালোকে মোক জনাবা সাধুটো কেনেকুৱা পালা। আৰু সাধু ক'ব লাগিব। মই অহাবাৰকে আৰু এটা ধুনীয়া সাধু লৈ আহিম দেই, ছবিৰে সৈতে। আজিলৈ বাই বাই। আইমাই বাই বাই কৈছে। তোমালোকে মোক বাই বাই কৈছানে বাৰু? মইতো শুনা নাই। লিখি দিবা দেই ধুনীয়াকৈ। যাওঁ, চুমা দিবলৈ পাহৰি গৈছিলোঁ। বাই বাই। ভালকৈ থাকিবা দেই তোমালোক। আকৌ লগ পাম কাইলৈ।